নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আমাৰো ভাল। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। মেইন কথা হ'ল মোৰ ভিডিঅ'বোৰ কৰা হৈ আছে, কিন্তু এডিট কৰাহে হোৱা নাই। এডিট কৰিবলৈ বহুত এলাহ লাগে, সেয়েহে ভিডিঅ'বোৰ কৰা হৈ থাকিলেও দিব পৰা নহয়। দেৱালী ভিডিঅ' কৰা হৈ আছিল, কিন্তু দিয়া নহ'ল এডিট প্ৰব্লেমৰ কাৰণে। আজি যিহেতু ছট পূজা, আমাৰ ওচৰতে থকা আণ্টিজনীয়ে ছট পূজা কৰিছিল আৰু তেওঁ আমাক লগ ধৰিলে ছট পূজা কৰিবলৈ তেওঁৰ লগত, আৰু আমিও ওলাই ল'লোঁ তেওঁলোকৰ লগত যাবলৈ। এয়া এইফালে গাড়ী এখন ভাড়া কৰিছে তেওঁলোকে, তাতে আমি সকলোৱে যাম। এতিয়া আমি গাড়ীত বহিলোঁ। এইফালে ভাবিজনীয়ে ধুনীয়াকৈ নাম গাই গৈছে। এয়া এতিয়া আমি আহি পালোঁ পূজা কৰা ঠাইডোখৰ। এতিয়া আমি যাব লাগিব য'ত পূজাৰ ঠাই ৰাখি থৈ আহিছে ঘাটটোৰ পাৰত, তালৈ আমি গৈ আছোঁ এতিয়া। এয়া মোৰ লগত আছে ইয়াৰে এজনী ভাবি আৰু তো আণ্টিজনীৰ ৱাইফ। আৰু এইফালে আণ্টিয়ে মোক কিবা কিবি কৈ গৈ আছে, সুধি আছে আৰু কেনেকুৱা লাগিছে, কি ভাল লাগিছে নে নাই। তো এইফালে দেখিছেনে মানুহ কিমান হৈছে। এইফালে ছট পূজাটো বহুত ডাঙৰকৈ পাতে। এয়া আমি পূজা কৰা ঘাটটো আহি পালোঁ। ইয়াতে পূজা ভাগ কৰিব আৰম্ভ কৰিছে, আৰু বাকী মানুহবোৰেও নিজৰ নিজৰ ঠাইত পূজা কৰি আছে। ইয়াতে ছট পূজা কৰিবলৈ আগদিনাখনে ঠাই ৰাখি থৈ যোৱাহি হয়। নিজৰ নিজৰ ঠাই ৰাখি থৈ যায়। দেখিছে চবেই নিজৰ নিজৰ ঠাইত পূজা কৰি আছে। আমাৰ অসমতো এই ছট পূজা ভাগ কৰা হয়, কিন্তু বেংগলী লোকসকলে কৰে। আৰু এই বাহিৰৰ দৰে ইয়াতে যিমান ডাঙৰকৈ পূজা ভাগ কৰা হয়, তেনেকৈ আমাৰ অসমত কৰা নহয়। এই যে দেখিছে পানীত পূজা কৰি থকা সকলোৱে, এই পূজাটোক কয় পানীত আগ দিয়া বুলি। আমি ইমান ভালকৈ নাজানো, ইয়াতে সকলোৰে মুখে মুখে শুনিছোঁ আৰু বুজিছোঁ। আৰু এতিয়া আমাৰ পূজা কৰি হ'ল, সকলোৱে এতিয়া ৰুমলৈ যাবলৈ সাজু। এইফালে আমি ৰাস্তালৈ যাওঁ এতিয়া। এয়া আমি ৰাস্তাত আহিলোঁ। এতিয়া আমি গাড়ীৰ ওচৰলৈ গৈ আছোঁ। গাড়ীখন যিহেতু দূৰত ৰখা হৈছে, ইয়ালৈ গাড়ীখন আনিব দিয়া হোৱা নাই, কাৰণ ইয়াতে মানুহ বহুত ভিৰ হৈছে। সেই গাড়ী আৰু স্কুটি বাইক একোৱে সোমাব দিয়া নাই। এইফালে দেখিছে আণ্টিৰ কি পোষ্ট আৰু এইফালে এই আণ্টি, আৰু এইফালে মই, ভণ্টি আৰু এই ভাবি ওচৰৰ ভাবিজনী হাঁহিছে কিয় জানেনে? ফটো উঠোৱা বুলি ভাবিছিল। আৰু এয়া আমি খোজকাঢ়ি সেই গাড়ীৰ ওচৰ পালোঁহি। এতিয়া সকলোৱে গাড়ীত উঠোঁ আৰু ৰুমলৈ যাওঁ। এতিয়া আমি গাড়ীত বহি ল'লোঁ, এতিয়া ৰুমলৈ গৈ আছোঁ। এয়া আমি ৰুম আহি পালোঁ। আমাৰ অসমৰ বিয়াবোৰত যেনেদৰে পানী তুলিবলৈ গ'লে বিয়ানাম গোৱা হয়, তেনেদৰে এওঁলোকেও নাম গাই গাই আহিছিল। এয়া আচলতে বিয়ানাম নহয় বাৰু, ছট পূজাৰ নাম হয়। আমি বুজি পোৱা নাছিলোঁ যদিও ভাল লাগিছিলে শুনি। এয়া হৈছে পিছদিনাৰ ভিডিঅ'। ছট পূজা যিহেতু 2 দিন কৰা হয়, সেয়েহে প্ৰথম দিনা গ'লোঁ আণ্টিৰ লগত, আৰু এতিয়া আহিলোঁ হাজবেণ্ডৰ লগত। মৰ্ণিং টাইমত আহিলোঁ। দ্বিতীয় দিনা যিহেতু মৰ্ণিং টাইমত পূজাটো কৰা হয়, সেয়ে আমি মৰ্ণিং টাইমতে খুব সোনকালেই আহিলোঁ। এতিয়া বাজিছে 4:30, আৰু এয়া দেখিছে আন্ধাৰে হৈ আছে অলপ, আৰু মানুহ দেখিছেনে কিমান। এয়া আমি আহিছোঁ ক'ত জানেনে? সাগৰৰ পাৰত। সাগৰৰ পাৰত বহুত মানুহ হয়। কালি য'ত গৈছিলোঁ তাতকৈ ইয়াতে মানুহ বেছি হয়। আৰু কালি যোৱা জেগাখিনি আছিলে এটা ঘাট আছিল, তাতে অলপ মানুহ হৈছে, তথাপিও বহুতখিনি। তাতকৈ ইয়াতে অলপ বেছি হয়, সেয়েহে ইয়ালৈ আহিলোঁ। আৰু ইয়াতে ছট পূজাটো চাই বেছি ভাল লাগে, কিয়নো ইয়াত মানুহ বেছি হয় আৰু মেলা দৰে লাগে। আৰু মানুহবোৰ চাওকচোন, ৰাতিপুৱাই ইমান সোনকালে আহিছে। সকলোৰে ডিউটি আছে, তথাপিও চাবলৈ আহিছে। এইফালে আমি গাড়ীৰ পৰা নামিলোঁ, আৰু এয়া দেখিছে দেৱালী লাগি আছে চবৰে গাত। বম ফটকা, ইফালে কলগছ, সকলোখিনিয়ে ফুটাই আছে, বজাই আছে। আৰু এইফালে দেখিছেনে সকলোৱে পূজা কৰি আছে। ইমান ধুনীয়াকৈ নিয়ম শৃংখলাৰ মাজেৰে শাৰী শাৰীকৈ সকলোৱে বহি পূজা কৰিছে। চাই কিবা এটা ভাল লাগে নহয়নে? আৰু এই পূজা ভাগ চাবলৈকে যে ৰাতিপুৱা 4-5 বজাতে কিমান মানুহ হৈছে দেখিছেনে? গোটেইখন একদম এখন সৰু মেলা হৈ গৈছে। এইফালে মই নিজকে অলপ চলপ দেখাই আছোঁ দেই, কিমাননো আৰু বেলেগক দেখাই থাকিম। ময়ো অলপ নিজকে দেখাওঁ।
এইফালে চাওঁতে চাওঁতে পোহৰেই হ'ল। ৰাতিপুৱা আন্ধাৰে মুন্ধাৰে আহিছিলোঁ। এতিয়া ৰুমলৈ বুলি ওলালোঁ। গৈ আছোঁ আমি ৰুমত। হাজবেণ্ডৰো ডিউটি আছে, সেয়েহে আমি 6টামান বজাতে তাৰ পৰা ওলালোঁ। 8টা বজাত যিহেতু ডিউটি আছে। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। আৰু এই ৰাস্তাটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। মোৰ কিন্তু এই ৰাস্তাটোত ফুৰিব আহি বহুত বেছি ভাল লাগে, বিশেষকৈ ৰাতি যেতিয়া লাইটবোৰ জ্বলি থাকে, দেখিব খুব ধুনীয়া লাগে। এতিয়া আমি আহি পালোঁ ৰুম, আৰু এতিয়া মই টিফিন বনাব লাগিব। এইফালে মই ৰেডি কৰি থৈ গৈছিলোঁ বুট আৰু আলু কাটি থৈ গৈছিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক লগতে কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।